এটা চোৰে এঘৰ মানুহত চুৰ কৰিবলৈ যাওঁতে তেওঁলোকে দেখা পালে আৰু লগে লগে চোৰটোক খেদি আনিছে। চোৰটো আগে আগে পাছে পাছে বহুত মানুহ ধৰ 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 কৰি খেদি আহি আছে। দৌৰি 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 আহি চোৰটো এসময়ত শ্ৰোতাৰ মাজত সোমাই গ'ল, য'ত ভাগৱত হৈ আছিল তাত পেণ্ডেলৰ ভিতৰত সোমাল আৰু শ্ৰোতাৰ মাজত বহি ল'লে, যাতে মানুহৰ পৰা হাত সাৰিব পাৰে। ভাগৱতৰ বিষয়ে একো নাজানে, একান্ত মনে শুনি আছে, এক্টিং কৰিছে মাত্ৰ। কি কৈছে ব্যাখ্যাকাৰে? সেই সময়ত ব্যাখ্যাকাৰজনে ভগৱান কৃষ্ণৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ব্যাখ্যাকাৰে কৈছিল শ্যাম সুন্দৰ, তেওঁৰ শৰীৰটো অতি সুঠাম, তেওঁৰ বাজু হাতীৰ শুৰৰ দৰে, আজানুলম্বিত বাহু আঁঠুৰ তললৈকে পৰে, শ্যাম বৰণীয়া মিঠা বৰণীয়া তেওঁৰ শৰীৰ, চুলিখিনি কেঁকুৰা কেঁকুৰি, পীতবস্ত্ৰ পৰিধান কৰে। ই একান্ত মনে শুনি আছে। ব্যাখ্যাকাৰজনে ক'লে শ্যাম সুন্দৰে যিটো কিৰীটি পৰিধান কৰে এইটো সোণৰ, তাত ময়ূৰৰ পুচ্ছ লগোৱা থাকে পাখি। শ্যাম সুন্দৰে ডিঙিত যি হাৰ পিন্ধে সেয়া সোণৰ, শ্যাম সুন্দৰে হাতত যি বাজু পিন্ধে সেয়া সোণৰ, শ্যাম সুন্দৰৰ কঁকালত যিডাল কঁকালি এয়া সোণৰ, আৰু শ্যাম সুন্দৰে হাতত যিটো বাঢ়ি লৈ থাকে এইটো সোণৰ। চোৰটোৱে ভাবিছে বেটা ইমান ধনী মানুহ নে, গোটেই সোণেৰে ভৰাই ৰাখিছে, ইয়াৰ ঠিকনাটো পালে দেখোন তাৰ ঘৰতে হিন্দীটো মাৰি দিব পাৰোঁ। গম পোৱা নাই কোন শ্যাম সুন্দৰ, আৰু একান্ত মনে শুনিছে। এতিয়া ৰূপটো ধাৰণ কৰিব বিচাৰিছে কেনেকুৱা, আৰু ব্যাখ্যাকাৰজনে সুন্দৰভাৱে বৰ্ণনা কৰিছে। বৰ্তমান ভাষাত ক'লে ছিক্স পেক বুলি যিটো কয়, ভি শ্বেপ বডি ছিক্স পেক বনাইছে, খুব সুন্দৰ সুঠাম এই ৰূপটো ধাৰণ কৰিলে চোৰটোৱে। আৰু এতিয়া মাত্ৰ এটা ধ্যানত আছে, কেতিয়া ভাগৱত শেষ হয়, কেতিয়া গৈ ঠিকনাটো ল'ব পাৰে। ভাগৱত শেষ হোৱাৰ লগে লগে ব্যাখ্যাকাৰজনৰ ওচৰলৈ আহিল আৰু আহি ক'লে যে প্ৰভু ঈশ্বৰ, আপুনি যিজন শ্যাম সুন্দৰৰ কথা কৈ আছিল ঠিকনাটো অকণমান লিখি দিব নেকি, ক'ত পাম? ব্যাখ্যাকাৰজনে ভাবিলে শ্ৰোতা কিছুমান ৰসিক শ্ৰোতা বুলি কয়, সোমাই যায়, কিছুমান ভাৱত বিভোৰ হৈ যায়, ভাবুক বুলি কয়। তেওঁ ভাবিছে এওঁ চাগে ভাৱত আছে, সেইকাৰণে ক'লে ঠিকনা লিখি দিব নালাগেও বোপাই, তই এটা কাম কৰ, ইয়াৰ পৰা ট্ৰেইনত উঠ, একমাত্ৰ ৰাতিপুৱা গৈ পাবিগে বৃন্দাবন বুলি ষ্টেচন পাবি, তাত নামিবি, তই যাকে সোধ শ্যাম সুন্দৰৰ ঘৰ কোনটো তোক দেখুৱাই দিব। ই কৈছে হয়তো ইমান ধনী মানুহ চবে চিনি পায়। খোৱা বোৱা নাই, কেৱল হৃদয়ত ৰূপ ধাৰণ কৰি ল'লে আৰু দৌৰিছে ট্ৰেইন ষ্টেচন। ৰেল ষ্টেচনত গৈ পেলাই ট্ৰেইন ধৰিলে, ৰাতভৰ জাৰ্ণি, খোৱা বোৱা একো নাই, কেৱল চিন্তা কৰি আছে কেনেকুৱা হ'ব এজন। আৰু তাত নামি লৈ যাকে পাইছে তাকে সুধিছে শ্যাম সুন্দৰৰ ঘৰ ক'ত। তেওঁলোকে বৃন্দাবনত থকা মন্দিৰবিলাক দেখুৱাই দিয়ে। বৃন্দাবনৰ মন্দিৰবিলাকত ৰাধা আৰু কৃষ্ণৰ বোলে যুগল মূৰ্তিবিলাক আছে। তেওঁ গৈ চাই গৈ কৈছে এইবিলাক মই নহয়, মোক অৰিজিন লাগে শ্যাম সুন্দৰ। মনে মনে ভাবিছে এইটো বেটা কম ধনী নহয়, ইমান য'তে ত'তে পূজা কৰিছে মূৰ্তি বনাই বনাই। আৰু আবেলি বেলালৈকে যেতিয়া বিচাৰি পোৱা নাই, সেই সময়ত এজন বুঢ়া মানুহ লগ পালে, তেওঁ ভাৱত বিভোৰ হৈ আছে। তেওঁ সুধিলে দেউতা, ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি ফুৰিছোঁ, পোৱা নাই, আপুনি অনুগ্ৰহ কৰি ক'ব নেকি ক'ত লগ পাম, ঘৰ কোনফালে, কি কথা? তেওঁ বেলিটোলৈ চালে, চাই ক'লে অ এতিয়া তুমি গ'লে নিধিবনৰ ফালে পাবা, গৰু চৰাই আছে। ই ভাবিছে ইমান ধনী মানুহ আকৌ গৰু চৰাই, এইটো কি কথা? ভাবিলে হ'ব পাৰে আজিকালি ধনী ধনী মানুহে কোনে কি কৰে কি ঠিক, কাৰোবাৰ বৰশী বোৱা নিচা, কাৰোবাৰ বাইক চলোৱা নিচা, কোনোবাই চাইক্লিং কৰা নিচা, হ'ব পাৰে এওঁ চাগে গৰু চৰোৱা নিচা আছে। আৰু গ'ল নিধিবনলৈ। তাত গৈ দেখা পাইছে বিভিন্ন গৰখীয়া গৰু চৰাই আছে, কিন্তু যিটো ৰূপ ধাৰণ কৰি চোৰটোৱে গৈছিল অকণমান শ্ৰৱণ কৰি, সেই শ্যাম সুন্দৰজনক তাৰ মাজত দেখা পোৱা নাই। আৰু যেতিয়া সন্ধিয়া হ'বলৈ ধৰিলে, শ্যাম সুন্দৰক যেতিয়া দেখা পোৱাই নাই, লগে লগে জোৰত জোৰত মাতিবলৈ ধৰিলে, চিঞৰিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ। ভগৱানে গীতাত অৰ্জুনক কৈছে যে যথা মাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম। ৪ৰ্থ অধ্যায় ১১ নম্বৰ শ্লোক গীতা। এই অৰ্জুন, মোক যোনে যেনেকৈ বিচাৰে মই তাক তেনেকৈ দৰ্শন দিম। আৰু লগে লগে চোৰটোৰ সন্মুখত যিটো ৰূপ চোৰটোৱে ধাৰণ কৰিছিল, সুঠাম বডি, মিঠা বৰণীয়া, কেঁকুৰা কেঁকুৰি চুলি, সোণৰ কিৰীটি, ডিঙিত সোণৰ হাৰ, হাতত সোণৰ বাজু, কঁকালত কঁকালি, পীতবস্ত্ৰ পৰিধান আৰু সোণৰ বাংশী, চোৰটোৰ সন্মুখত থিয় হৈ গ'ল। যেতিয়াই ভগৱানৰ দৰ্শন পালে, লগে লগে চোৰৰ চৌৰ্যবৃত্তি নাইকিয়া হৈ গ'ল, হৃদয়ত ভক্তি বস্তু জাগ্ৰত হ'ল আৰু জ্ঞান পাই গ'ল। আপুনি অন্ধকাৰ কোঠালি এটাত সোমাই যেতিয়া লাইটৰ ছুইচটো অন কৰে, তেতিয়া তাত আৰু আন্ধাৰ নাথাকে, পোহৰ হৈ যায়। ইয়াৰ অন্তৰখন পোহৰময় হৈ গ'ল, জ্ঞান গম পাই গ'ল কোন এইজন আচলতে, আৰু হুক হুকাই কান্দিছে। ভগৱানে কৈছে তই মোক ইমানকৈ কিয় বিচাৰিছিলি, কি লাগে তোক? বোলে প্ৰভু ক্ষমা কৰিব, মই বুজি পোৱা নাছিলো আপুনি কোন, মই জনাই নাছিলো। নাই 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 নাই, তই মোক এনেৰে বিচৰা নাই, তোৰ কাৰণ আছে, তোক এইবিলাক দৰকাৰ বোলে। চব খুলিলে হাতৰ কাণৰ যিমান আছিল, আৰু কাপোৰত বান্ধি পেলাই টোপোলা এটা কৰি দি দিলে, ল তই এইটো কাৰণে তাৰ পৰা বিচাৰি আহিছ মোক। বোলে নহয় প্ৰভু, সেয়া আছিল অজ্ঞান, অজ্ঞানতাত মই আহিছিলো।
কিন্তু এতিয়া মই গম পালো, গতিকে মোক এইবিলাক একো নালাগে। পৃথিৱীত এনেকুৱা এজন দ্বিতীয় ব্যক্তি নাই যাৰ শৰীৰত আপোনাৰ এই অলংকাৰে শোভা পাব। হে প্ৰভু, মোক এই অলংকাৰ নালাগে। ভগৱানে ক'লে কিন্তু মোৰ দৰ্শন অথলে নাযায়, তই কিবা এটা বৰ ল। সি ক'লে প্ৰভু বৰ যদি দিবই বিচাৰিছে এটা বৰ দিয়ক। কি? যেতিয়াই মোৰ দৰ্শনৰ আকাংক্ষা মনত জাগ্ৰত হয় মই যাতে এই ৰূপত দেখা পাওঁ। ভগৱানে কৈছে তথাস্তু। অন্তৰ্ধান হৈ গ'ল। লগে লগে চোৰটো তাৰ পৰা আকৌ দৌৰিছে, খোৱা বোৱা একো নাই, আৰু পুনৰ ট্ৰেইনত উঠি পেলাই আহিছে ক'লৈ? য'ত ভাগৱতৰ চৰ্চা হৈ আছিল সেই ব্যাখ্যাকাৰজনৰ ওচৰলৈ। পিছদিনা ব্যাখ্যাকাৰজনৰ ওচৰ পাই লগে লগে ভৰিত দীঘল দি পৰিছে আৰু কৈছে প্ৰভু ঈশ্বৰ, আপুনি মোৰ জীৱনত ডাঙৰ উপকাৰ কৰিলে। কি? আপোনাৰ মুখেৰে ভাগৱত শ্ৰৱণ কৰি মই স্বচক্ষে শ্যাম সুন্দৰৰ দৰ্শন কৰি আহিছো। ব্যাখ্যাকাৰজনে ক'লে অসম্ভৱ, এইটো সম্ভৱ হ'বই নোৱাৰে। কিয়? আৰে মই আজিলৈকে 1000 বাৰ ব্যাখ্যা কৰি আছো, মই নিজে দেখা পোৱা নাই, তই অকণমান শুনি কেনেকৈ দেখা পাব পাৰ? বোলে সঁচাকে মই দেখি আহিছো, বৃন্দাবনত মই প্ৰভু ভগৱন্তৰ দৰ্শন পাই আহিছো। বোলে অসম্ভৱ, এইটো হ'ব নোৱাৰে। বোলে হয়, আপুনি মানক কথাটো। খুব কান্দিছে ব্যাখ্যাকাৰজনে। মোৰ মনত চাগে এতিয়াও ক'ৰবাত মলিনতা আছে, মোৰ মনত চাগে ক'ৰবাত কপটতা আছে, সেইকাৰণে মই আজিলৈকে ঈশ্বৰৰ দৰ্শন নাপালো। আৰু তই যদিও চুৰ কৰি আছিলি, তোৰ হয়তো মনৰ মলিনতা চব শেষ হ'ল। কৃষ্ণৰ কথা একান্ত মনে শ্ৰৱণ কৰোঁতে তোৰ অন্তৰ চাগে শুদ্ধ হ'ল, তোক ভগৱানে দৰ্শন দিলে। চোৰটোৱে কৈছে হে প্ৰভু ঈশ্বৰ, যিহেতু আপুনি মোক ভগৱানক দৰ্শন কৰাই দিলে, আপুনি মোৰ গুৰু হ'ল। অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। যিজনে ভগৱানৰ চৰণ কমল দৰ্শন কৰাই দিয়ে এইজন গুৰু। বোলে আজিৰ পৰা আপুনি মোৰ গুৰু হ'ল। ব্যাখ্যাকাৰজনে আৰু কান্দিছে। চোৰটোৱে ক'লে যদি সঁচাকে আপুনি দেখা নাই তেতিয়াহ'লে মই আপোনাক দৰ্শন কৰাম। আৰু লগে লগে প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, মোক কথা দিছিল মই যেতিয়াই দৰ্শন কৰিব বিচাৰোঁ মোক দৰ্শন দিব। আৰু লগে লগে প্ৰভু ভগৱন্তই একেই ৰূপ ধাৰণ কৰি হাতত সোণৰ বাঁহী লৈ সন্মুখত থিয় হৈ গ'ল। চোৰটোৱে ব্যাখ্যাকাৰক কৈছে প্ৰভু ঈশ্বৰ চাওক, আপোনাৰ সন্মুখত আপুনি যিটো ৰূপ বৰ্ণনা কৰিছিল এই ৰূপত ভগৱান কৃষ্ণ থিয় হৈ আছে। ব্যাখ্যাকাৰজনে কৈছে ক'তা, মইতো দেখা নাই। আমি দেখা নাপাওঁ। যেতিয়ালৈকে মলিনতা থাকে, যেতিয়ালৈকে কপটতা থাকিব, ঈৰ্ষা দ্বেষ কাম ক্ৰোধ লোভ মোহ, হৃদয়ত যিমানবিলাক বেয়া বস্তু যেতিয়ালৈকে থাকে, হৃদয়তে থকা ঈশ্বৰক আমি দেখা নাপাওঁ। চোৰটোৱে প্ৰভু ভগৱন্তক ক'লে প্ৰভু কৃপা কৰক, এইজন মোৰ গুৰু, যাৰ কৃপাত আপোনাৰ দৰ্শন সম্ভৱ হ'ল, কৃপা কৰক প্ৰভু। ভগৱানে ক'লে তুমি হাতত স্পৰ্শ কৰা। বৰ তাত্ত্বিক কথা এটা বুজি লওক। আমাৰ শৰীৰৰ 3টা বস্তুৰ দ্বাৰা এনাৰ্জি বাহিৰ হয়, শক্তিবিলাক। এক হৈছে চকুৰ পৰা, এক হৈছে হাতৰ তলুৱাৰ পৰা, আৰু এটা হৈছে ভৰিৰ পৰা। চকুৰ পৰা গান্ধাৰী কাহিনীৰ পৰা আপোনালোকে বুজি পোৱাৰে। দুৰ্যোধনক কৈছিল মাকে, তই উলংগ হৈ গংগাত স্নান কৰি মোৰ ওচৰলৈ আহিবি, মই তোৰ উলংগ শৰীৰটো মোৰ কাপোৰখন খুলি পেলাই দৃষ্টি নিক্ষেপ কৰিম, আৰু মোৰ দৃষ্টি তোৰ শৰীৰত পৰাৰ লগে লগে সৰ্ব শৰীৰ বজ্ৰময় হৈ যাব, তেতিয়া তোক ভীমে একো কৰিব নোৱাৰে। আহিছিল, নদীত স্নান কৰি উলংগ হৈ আহিছিল। বাটত ভগৱান কৃষ্ণই পাই গ'ল আৰু ক'লে, আৰে দুৰ্যোধন, কি দেখিছো এয়া? বোলে মাতৃৰ আদেশ। মাতৃৰ আদেশ হ'লে তুমি এনেকে যাবানে উলংগ হৈ? বোলে নহয়, মায়ে আদেশ কৰিছে। মাকৰ দৃষ্টিত সন্তানটো সদায় সৰু, কিন্তু তুমিতো বুজিব লাগে তুমি যুৱৰাজ, অকণমান কিবা এটা কৰা। আৰু তেতিয়া উৰুৰ পৰ্চন পাতেৰে ঢাকি গ'ল। গান্ধাৰীয়ে যেতিয়া কাপোৰ খুলি পেলাই দৃষ্টি নিক্ষেপ কৰিলে দুৰ্যোধনৰ, সৰ্ব শৰীৰ বজ্ৰময় হৈ গ'ল, কিন্তু এই উৰুৰ পৰ্চনটো থাকি গ'ল, যাৰ কাৰণে ভীমে গদাৰে উৰু ভংগ কৰিব পাৰিছিল। চকুৰ দ্বাৰা আমাৰ এনাৰ্জি বাহিৰ হয়। এটা হৈছে হাতৰ। সৰু ল'ৰা ছোৱালীক আশীৰ্বাদ কৰিলে আপোনালোকে কি কৰে? মূৰত হাত দিয়ে। জ্যেষ্ঠজনে যেতিয়া সৰু ল'ৰা ছোৱালীক মূৰত হাত দিয়ে আশীৰ্বাদ দিলে, দেৱ দেৱতাৰ মূৰ্তিবিলাকতো এনেকৈ থাকে। কিয়? ইয়াৰ পৰা বাহিৰ হয়। আৰু এটা হৈছে ভৰি তলুৱাৰ পৰা। সেইকাৰণে জ্যেষ্ঠজনৰ শ্ৰেষ্ঠজনৰ চৰণ স্পৰ্শ কৰাৰ নিয়ম আছে আমাৰ। যেতিয়া সেৱা কৰে চৰণ স্পৰ্শ কৰি পেলাই সেৱা কৰে। জ্ঞানীসকলে কয় তেওঁৰ শৰীৰৰ যি ৱেভ, যি তৰংগ, এই তৰংগ আপোনাৰ শৰীৰলৈ প্ৰবাহিত হ'ব। ভগৱানে ক'লে তুমি তোমাৰ গুৰুজনৰ হাতত স্পৰ্শ কৰা। আৰু যেতিয়া হাতেৰে স্পৰ্শ কৰিলে লগে লগে ব্যাখ্যাকাৰজনে সন্মুখত থকা ভগৱান কৃষ্ণ শ্যাম সুন্দৰক দৰ্শন পালে, আৰু তেওঁৰো মনৰ যিমানবিলাক অজ্ঞানতা আছিল নাশ হ'ল। স্তুতি আৰম্ভ কৰিলে আৰু প্ৰভু ভগৱন্তৰ আশীৰ্বাদ দি অন্তৰ্ধান হ'ল। কথাৰ তাৎপৰ্য কিমান শুনিছে সেইটো ডাঙৰ কথা নহয়, একান্ত মনে শুনাৰ কথা কৈছে। শুকদেৱে কৈছে, কৰিলা একান্ত মতি কৃষ্ণৰ ঠাত। তুমি কৃষ্ণৰ কথাত মতি একান্ত কৰিলা, একতন্ত। মানুহৰ মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000 চিন্তা আহে। গতিকে ইয়াক একত লগাব পৰাটো কেনেকুৱা হ'ব লাগিব? একাগ্ৰতা।